হেল্ল' নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ মাজত লৈ আহিছে PM কিষাণৰ নতুনকৈ আবেদন আপোনালোকে কেনেকৈ কৰিব পৰা আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে PM কিষাণৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো মই লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ যদি চেনেলটো নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰ বিষয়ে মই আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোকৰ সুবিধাৰ বাবে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিছোঁ। তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো পেজলৈ আহিব। এইটো পেজলৈ অহাৰ পিছত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি গাঁও হয় তেনেহ'লে ৰুৰেল চিলেক্ট কৰিব, যদি টাউনৰ হয় আৰবান চিলেক্ট কৰিব। আৰবান চিলেক্ট কৰি দিয়াৰ পিছত যদি আপোনালোকৰ গাঁও হয় তেনেহ'লে ৰুৰেল চিলেক্ট কৰি আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো এণ্টাৰ কৰি পিনি আপোনাৰ যিটো আধাৰ লগত ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰ তাত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে অট'মেটিক ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব, আছাম যিটো হয় মানে আছামেই হ'ব। তো ষ্টেটটো চিলেক্ট কৰিব আৰু যিটো কেপচাৰ আহে কেপচাৰটো এণ্টাৰ কৰি পিনি আপুনি গেট OTP ক্লিক কৰিব লাগিব। তো মই ঠিক সেইদৰে মই এতিয়া যিজন ব্যক্তি অনলাইন কৰিম তেখেতৰ মই আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিম আৰু মোবাইল নম্বৰটো এণ্টাৰ কৰি ষ্টেটটো চিলেক্ট কৰি আৰু যিটো কেপচাৰ আছে সেই কেপচাৰটো আপোনালোকৰ ইয়াত ফিল আপ কৰি পিনি মই গেট OTP ক্লিক কৰিম। তো আপোনালোকে যদি মোৰ চেনেল নকৰি সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই দিব। আপোনালোকে কি কৰিব লাগে মোক গোটেইখিনি এই ভিডিঅ'তে মই আপোনালোকক জনাই দিম। তো মই আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি লৈছোঁ আৰু মোবাইল নম্বৰ যি ধৰণে আছে সেই মোবাইল নম্বৰৰ যি ধৰণে আপোনালোকৰ আধাৰ লগত যিটো লিংক আছে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোহে ইয়াত প্ৰয়োজন হ'ব, নহ'লে আৰু আন এটা মোবাইল নম্বৰ আপোনালোকে ইয়াত দিব নোৱাৰিব। যদি আপোনালোকৰ যিটো আধাৰ কাৰ্ডত যদি আপোনালোকৰ মোবাইল নম্বৰ লিংক নাই তেনেহ'লে আপোনালোকে ওচৰৰ ডাকঘৰত গৈ পিনি আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ যদি নাই তেনেহ'লে আপোনালোকে নতুন মোবাইল যিটো চলাই আছে সেই মোবাইল নম্বৰটো আপোনালোকে অফিচত গৈ পিনি আপোনালোকে এণ্টাৰ কৰি ল'ব, মানে ডাকঘৰ অফিচত গৈ পিনি আপোনালোকে আপডেট কৰি ল'ব। নহ'লে ওচৰৰ যিটো আধাৰ চেণ্টাৰ আছে তাত গৈ আপোনালোকে মোবাইল নম্বৰটো এণ্টাৰ কৰি ল'ব। মই ইয়াত এখেতৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিছোঁ, যিটো আধাৰ লগত লিংক আছে সেইটো এণ্টাৰ কৰি দিয়াৰ পিছত গেট OTP ক্লিক কৰিছোঁ। গেট OTP ক্লিক কৰি দিয়াৰ পিছত যিটো মোবাইল নম্বৰলৈ আপোনাৰ নম্বৰ দিব সেই নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত আপোনালোকে শুধৰণিকৈ ফিল আপ কৰি দিব। যি ধৰণে OTPটো যায় সেই ধৰণে আপোনালোকে ইয়াত OTPটো ফিল আপ কৰি আৰু যিটো কেপচাৰ আহে সেই কেপচাৰটো এণ্টাৰ কৰি পিনি আপোনালোকে আকৌ নেক্সট আপোনাৰ ছাবমিট অপশ্যনটোত আছে, ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অকণমান দেৰি ৱেইট কৰিব লাগিব। ৱেইট কৰি দিয়াৰ লগে লগে আপোনালোকৰ আকৌ সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো যিটো আধাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছিলে সেই মোবাইল নম্বৰটোত এটা OTP যাব। তো সেই মোবাইল নম্বৰটো OTP আপোনাৰ প্ৰথমবাৰ আপোনাৰ 4টা সংখ্যা যাব। নেক্সটবাৰ আপোনালোকে যিটো গেট OTP ক্লিক কৰিব তেতিয়া আপোনালোকে 6টা সংখ্যা OTP যাব। সেই 6টা সংখ্যাটো আপোনালোকে ইয়াত চাই ল'ব। আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন আছে সেই মোবাইল নম্বৰটো দিলেহে ইয়াত আপোনালোকে মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব PM কিষাণটো। তো আপোনালোকৰ যিটো কেপচাৰ আহিব ইয়াত আকৌ কেপচাৰ যিটো আহিব সেই কেপচাৰটো ইয়াত এণ্টাৰ কৰিব আৰু যিটো মোবাইল নম্বৰলৈ আপোনালোকৰ 6টা সংখ্যা গৈছে, আপোনাৰ যিটো মোবাইল নম্বৰ দিছিলে তাত আকৌ যিটো 6টা সংখ্যা যাব সেই 6টা সংখ্যাটো শুধৰণিকৈ ইয়াত ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ OTP বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি ল'ব। মই এখেতৰ OTPটো এতিয়া আহিছে, এখেতৰ OTPটো হোৱাৰ পিছত মই ইয়াত ফিল আপ কৰি লৈছোঁ। OTPটো ফিল আপ কৰি মই ভেৰিফাই আধাৰ OTP অপশ্যনটোত ক্লিক কৰি দিছোঁ। ভেৰিফাই আধাৰ OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো অকণমান লোড হ'ব, কাৰণ PM কিষাণৰ ছাইটটো বহুত শ্ল' হয়, এইটো কাৰণে এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ ডেছবৰ্ডটো এনেকৈ ওলাব। ইয়াত আপোনালোকৰ ষ্টেট ডিষ্ট্ৰিক্টবিলাক চব চিলেক্ট হৈ থাকিব, চিলেক্ট কৰিব লাগিব, কাৰণ ষ্টেটটো চিলেক্ট থাকিব। প্ৰথমতে আমি ষ্টেটটো চিলেক্ট কৰা আছিলোঁ, তাৰপৰা আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ছাব ডিভিজনটো যি পৰে আপোনালোকৰ ছাব ডিভিজনটো যি পৰে সেইটো ছাব ডিভিজনটো চিলেক্ট কৰিব আৰু যিটো আপোনালোকৰ ব্লক আছে সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব, যিটো ব্লক পৰে। আৰু আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ৰেভিনিউ ভিলেজ দিয়া আছে, আপোনাৰ আধাৰ কাৰ্ডৰ বেক চাইডে চাব যে আপোনালোকৰ যিটো ৰেভিনিউ ভিলেজ আছে সেই ৰেভিনিউ ভিলেজটো আপোনালোকে ইয়াত বিচাৰি ল'ব, কাৰণ আপোনালোকৰ যিখন গাঁৱৰ নাম হয় সেই গাঁৱৰ নামখনত এণ্টাৰ কৰিব। বিচাৰি ল'ব, আপোনালোকে ধুনীয়াকৈ বিচাৰি ল'ব। ইয়াত আপোনালোকে যিখন গাঁও হয় সেই গাঁওখন বিচাৰি পিনি আপোনালোকে শুধৰণিকৈ ইয়াত বিচাৰি ল'ব, নহ'লে আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ গাঁওখনৰ নাম আহি যাব আৰু এণ্টাৰ কৰি দিব। ইয়াত আপোনালোকৰ কেটেগৰিটো চিলেক্ট কৰি ল'ব আৰু ফাৰ্মাৰ টাইপটো স্মল বা যি হয় আপোনালোকে সেইটো দিব আৰু বাকীখিনি মোবাইল নম্বৰ আধাৰ কাৰ্ড চব ফিল আপ হৈ থাকিব। আপোনাৰ এড্ৰেছ চব থাকিব ইয়াত পিনক'ড চিনক'ড। আপোনালোকৰ যিটো লেণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে খাজানা ৰচিদ বা জাবৰমন্দি কপিত আপোনালোকে পাব, তাতো আপুনি লেণ্ড ৰেজিষ্ট্ৰেশ্যনটো নম্বৰটো ইয়াত ফিল আপ কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মানে ৰেচন কাৰ্ডৰ নম্বৰ আপোনালোকৰ নতুন যিখন ৰেচন কাৰ্ডৰ নম্বৰ তাত আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ থাকিব, ৰেচন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি দিব। আৰু আপোনালোকে যদি PM কিষাণত আগতে পাই আছে তেনেহ'লে ইয়েছ দিব, যদি নাই পোৱা তেনেহ'লে নো দিব। নো দিয়া অপশ্যনটোৰ পিছত আপোনালোকে নেক্সট বটন তললৈ চাব যে ইয়াত আপোনালোকৰ আধাৰ মানে মাটি পটা ডাক নম্বৰ দিব আহিব, তাত আপোনালোকে এড বটনটো যিটো আছে এড বটনটোত ক্লিক কৰি দিব। এড বটনটো ক্লিক কৰি দিয়াৰ পিছত অকণমান লোড হোৱাৰ পিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকৰ যিখন জাবৰবন্দী বা পটা আছে তাত আপোনাৰ প্ৰথম আহিব আপোনাৰ পটা নম্বৰটো,
যিটো আপোনাৰ পটাখনৰ নম্বৰ আছে নহ'লেও জাৱাবন্দী কপি যিটো পটা নম্বৰ বুলি থাকিব সেই পটা নম্বৰটো ইয়াত প্ৰথম আপুনি এণ্টাৰ কৰিব প্ৰথম পটা নম্বৰ এণ্টাৰ কৰি থৈ 2 নম্বৰত আপোনাৰ ডাক নম্বৰটো আহিব যিটো ডাক নম্বৰ আপোনালোকৰ আছে সেই ডাক নম্বৰ দিব আৰু এৰিয়া বুলি যিটো অপশ্যন আছে আপোনাৰ সেই ডাকটোত আপোনাৰ কিমান মাটি পৰিমাণটো আছে সেই মাটি পৰিমাণটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আৰু মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰ আহিছে চেনেলটোত তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইয়াত আপোনাৰ এৰিয়াটো কিমান আছে সেই এৰিয়াটো আপোনালোকে ফিল আপ কৰি ল'ব ডাক নম্বৰটোত যিমান এৰিয়া আছে ফিল আপ কৰি পিনি আপোনালোকৰ লেণ্ড ট্ৰেঞ্জেকশ্যন যিটো যি হয় সেইটো আপোনালোকে টাইপ কৰিব আৰু আপোনাৰ মাটিখিনি কেতিয়া আপোনাৰ নামত হৈছিলে সেই আপোনালোকে ডেটটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব আপোনাৰ মাটিখিনি আপোনাৰ নামত কেতিয়া হৈছিলে আৰু আপুনি মাটিখিনি কেনেকৈ পাইছিলে দেউতাই গিফ্ট দিছিলে নে আপোনাৰ কিনি লৈছিলে নে সব অপশ্যন আছে তো সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰি পিনি আপোনালোকে ইয়াত আপুনি যি হয় সেইটো ক্লিক কৰি পিনি ইয়াত হেৰি কৰি ল'ব হেৰি কৰি পিনি এড অপশ্যনটোত ক্লিক কৰি দিব এড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো এড বুলি অপশ্যন আছে তেতিয়া এড কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো এড হৈ যাব এড হৈ যোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পিছত যিটো আপোনালোকে মানে জাৱাবন্দী কপি বা খাজনাৰ জাৱাবন্দী কপিটো আপোনালোকে স্কেন কৰি ল'ব স্কেন কৰি মানে যদি আপুনি মোবাইলত কৰি আছে তেনেহ'লে ফটো মাৰি ল'ব ফটো মাৰি পিনি PDF বনাই পিনি আপোনালোকে ইয়াত আপলোড দিব লাগিব যদি আপোনালোকে লেপটপত কৰি আছে তেনেহ'লে স্কেন কৰি ল'ব স্কেন কৰি লোৱাৰ পিছত আপোনালোকে PDF স্কেন কৰিব PDF স্কেন কৰি পিনি আপোনালোকে ইয়াত ফাইলটো আপোনালোকে আপোনাৰ নাম লিখি ল'ব লেণ্ড বুলি নামটো লিখি দিব লেণ্ড ডকুমেণ্টছ বুলি যিটো হয় সেই নামটো লিখি পিনি আপোনালোকৰ ইয়াত আপলোড যিটো অপশ্যন আছে সেই আপলোড অপশ্যনটোত আপোনালোকে দি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ছাবমিট হৈ যাব থেংক ইউ ফৰ ৱাচিং